নমস্কাৰ মই আচাৰ্য শইকীয়া এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ বাবে মাছ মাংসৰ যিসকল দোকানী আছে তেওঁলোকৰ বাবে আহিছে এতিয়া নতুন এছঅপি আৰু এতিয়াৰে পৰা পদপথৰ যিসকল মাছ মাংসৰ দোকানী আছে তেওঁলোকে মুকলিকৈ মাংস কাটি বিক্ৰী কৰিব নোৱাৰিব যদি কোনো মাছ বা মাংসৰ বেপাৰীয়ে মুকলিকৈ যদি মাছ মাংস কাটি বিক্ৰী কৰে তেন্তে সেয়া অপৰাধ বুলি গণ্য কৰা হ'ব আৰু সেইজন বিক্ৰেতাক জেল পৰ্যন্ত লৈ যাব আৰক্ষীয়ে জৰিমনা বিহিব আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে প্ৰশাসনে এক এছঅপি জাৰি কৰিছে পদপথৰ যিসকল মাছ মাংসৰ দোকানী আছে তেওঁলোকে আঁৰ কাপোৰ ব্যৱহাৰ কৰিব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ মাছ মাংস বিক্ৰী কৰিব লাগিব বুলি নিষেধাজ্ঞা এক প্ৰকাৰ এছঅপি আহি পৰিছে আৰু মাছ মাংসৰ ব্যৱসায়ীসকলে এই খবৰটো গুৰুত্ব সহকাৰে লওক কাৰণ আপুনি যদি নিয়ম অমান্য কৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা মুকলিকৈ মাংস কাটি বিক্ৰী কৰিব নোৱাৰিব আৰু পদপথৰ মাছ মাংসৰ দোকানীলৈ আহিছে এখন নতুন এছঅপি ৰাজহুৱা স্থানত মুকলিকৈ বিক্ৰী কৰিব নোৱাৰিব মাংস আৰু দোকানত মাংস কাটি প্ৰদৰ্শন কৰিব নোৱাৰিব মুকলিকৈ আঁৰ কাপোৰ ব্যৱহাৰ কৰিব লাগিব মাছ মাংসৰ ব্যৱসায়ীসকলে আৰু মাছ মাংস কাটিব নোৱাৰিব শিশুৰ সন্মুখত লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব ব্যৱসায়ীয়ে আৰু যদি নিয়ম ভংগ কৰে তেন্তে প্ৰশাসনে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা আৰু বাতিল কৰা হ'ব দোকানৰ অনুজ্ঞাপত্ৰ আৰু মাছ মাংসৰ ব্যৱসায়ীলৈ এই ধৰণে মৰিগাঁও জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে আৰু আজিৰে পৰা মৰিগাঁৱত মুকলিকৈ মাংস কাটি বিক্ৰী কৰিব নোৱাৰিব পদপথৰ মাছ মাংসৰ দোকানীসকললৈ নতুন এছঅপি আহি পৰিছে ৰাজহুৱা স্থানত মুকলিকৈ মাছ মাংস বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে দোকানত মাংস কাটি প্ৰদৰ্শন কৰিব নোৱাৰিব মুকলিকৈ আৰু মাছ মাংসৰ ব্যৱসায়ীসকলে আঁৰ কাপোৰ ব্যৱহাৰ কৰিব লাগিব মাছ মাংস কাটিব নোৱাৰিব শিশুৰ সন্মুখত লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব মাছ মাংসৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে আৰু নিয়ম যদি ভংগ কৰে তেন্তে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব দোকানৰ অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল হ'ব পাৰে আৰু জেল পৰ্যন্ত হ'ব পাৰে যিসকল মাছ মাংসৰ ব্যৱসায়ীয়ে এই নতুন এছঅপিক অমান্য কৰে তেন্তে তেওঁৰ বিপদ নিশ্চিত আৰু মাছ মাংসৰ ব্যৱসায়ীলৈ এই ধৰণে মৰিগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা